পানী খাব পিয়া লাগিছিল কিন্তু আমাৰ এনেকুৱা হৈছে পইচা নাই লগত ভাবিলোঁ আপুনি দিব নেকি বাইদেউ পানী খাব বিচাৰিছিলোঁ আমি তাৰপিছত পানী খাৱাৰ কাৰণে পইচা নাই আমাৰ এতিয়া দাদাক সুধিছোঁ মানে এতিয়া আপুনি কি হে বেয়া পাব নেকি নে আকৌ হেৰি হয় বা আমি যোৱাৰ পিছত কিবা গালি পাৰি থকা হে হয় নেকি ঠিক আছে কেতিয়াবা আকৌ এইফালে আহিলে দি দিম হা আহিলে দি দিম কিয় এইটোতো পানী আপোনাৰ ঘৰৰ পানী নহয় না হা 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 বিপদ পৰিব পাৰে সেইটো হয় বাৰু সেইটো আপোনাৰ বিপদ বাৰু হয় প্ৰায় মানুহৰ হয় অঁ বাইদেউ ল যাওঁ হা অঁ বেয়া পাইছা নেকি অঁ এই ভিডিঅ'টোৰ পৰা এটা কথাই বুজিব পাৰিছোঁ আজিও মানৱতা জীয়াই আছে আমাৰ মাজত মানে নিনো দে বেয়া লাগিল এই আপোনালোকে ইমান সৰুকৈ কিবা কৰি পাতিছে আমি আপুনি বেয়া পাব নালাগে আমি বেয়া নাপাওঁ হ'লেও যে এখন সৰু দোকান মই সেইকাৰণে সেইফাল ওচৰৰ পৰা যাই দিলে কিয় কচোন বাৰু মোক কিয় দিলে মোক চিনি পাইছে নেকি চিনি নাপালে চিনাকি হৈ গ'ল ওপৰলৈ পঠাইছিলোঁ খুলি দিছে পানী খোৱালে কিবা হেৰি সহায় হ'ব পাৰে সেইটো হয় বাৰু পানী খুৱাব লাগে পানী খুৱাবলৈ সেইটো হয় সেইটো তাৰমানে কি জানে আচলতে পানী পইচা আছে মোৰ তাত চাইছোঁ দিয়া নে নিদিয়ে আপোনাৰ মনটো চালোঁ আৰু পেটৰ কথা লৈ বুজি পাইছে নে চালোঁ এনেই কিবা ভাল লাগিল এই নাই নাই নালাগে লওক আপুনি দিছেতো মানে দিয়াটো বহুত ডাঙৰ কথা খোৱাটো ডাঙৰ কথা নহয় কথাটো আপুনি বুজি পাইছে নাই খোৱাটো পানী মই গধূলি খাব পাৰোঁ কিন্তু দিয়াটো হৈছে ডাঙৰ কথা কথাটো বুজি পাইছে আপুনি ল'ৰা ছোৱালী আছে আপোনাৰ ঘৰত হে পঢ়ি আছে এইফালে কিবা কিতাপ বহী দোকান আছে নে নাই কাগজ চাগজ পোৱা আছে কোনখিনিত আছে দাদা বহি আছে নেকি লিখা বহি মানুষের জীবনে দুঃখ কষ্ট আসবে কিন্তু আপোনাৰ ল'ৰা দুজন নাই ল'ব হা আপোনাৰ ল'ৰাটোকে ছোৱালীটোকে দুটাকে দিব হা পঢ়িব ভালকৈ পঢ়ক সেইটো আপোনাৰ পুৰস্কাৰ সেইটো মানৱীয়তাৰ পুৰস্কাৰ দিছোঁ মই আপোনাক থেংক ইউ বুজিছে না আপুনি বেয়া পাব নালাগে নাই 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 নালাগে নালাগে হ'ব কেতিয়াবা আহিম মই কেতিয়াবা ল'ৰাটো ছোৱালীটো ক'ব হা এই ভিডিঅ'টোৰ পৰা এটা কথাই বুজিব পাৰিছোঁ আজিও মানৱতা জীয়াই আছে আমাৰ মাজত বহুত মানুহে কয় মানৱতা আজি নাই কিন্তু এই সকলো মানুহৰ মাজত মানৱতা জীয়াই আছে কাৰণ এটাই কথা শুনক এই দোকানখনত আপোনালোকে দেখা পাইছে কিনো আছে 4 পেকেটমান শিখৰ ৰজনীগন্ধা নাই চাগে বিমল তাৰপিছত পানীৰ বটল কেইটামান ডেইলি চাগে 200 টকা বিক্ৰী নহয় 100 টকা 50 টকা যি বিক্ৰী হয় আৰু কিন্তু তেখেতসকলে যিটো মানে মানৱতাৰ মানে পৰিচয় দিছে সেইটো কিন্তু আটাইতকৈ ডাঙৰ কথা আপোনালোকে দেখা পাইছে মহিলাজনেও কৈছে যা লৈ যোৱা খোৱা পানীৰ পিয়া কালি মোৰো তেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে আৰু মতা মানুহজনে সেইটো কথা কৈছে যে কালি মোৰো তেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে তো মানুহে মানুহক হেল্প কৰিব লাগিব মানুহে মানুহক চাব লাগিব সেইকাৰণে কৈছোঁ মই দুখীয়াৰ ঘৰত খাবলৈ যাবা ধনীৰ ঘৰত চাবলৈ যাবা ধনী কেতিয়াও দুখীয়াৰ কথা মূল্য বুজি নাপায় ডাঙৰ দোকান এখনত যদি তুমি এটা পানীৰ বটল খোজা পানী পিয়া লগা বুলি কেতিয়াও নিদিয়ে তোমাক 100% চিয়'ৰ তুমি এবাৰ পৰীক্ষা কৰি চাব পাৰা কিন্তু এখেতসকলক পৰীক্ষা কৰি চাইছে সম্পূৰ্ণ ধৰণে তেখেতসকল জয়ী হৈছে এইটো কিন্তু আটাইতকৈ ভাল লগা কথা খুব সুন্দৰ এই ৰমজান মাহৰ মাজত আমি এই ভিডিঅ'টো এনেকুৱা ভিডিঅ' এটা মুছলমান মানুহৰ পৰা আমি পাইছোঁ তো সেইটো এটা আটাইতকৈ ভাল লগা কথা আৰু এটা কথা কওঁ মুছলিম মানুহক কেতিয়া নাহাঁহিব বা কিবা ইনচাল্ট নকৰিব কিয় কৈছোঁ জানেনে মুছলিম মানুহৰ লগত যোনে চলি পাইছে তেখেতসকলৰ অন্তৰখন যিজন মানুহে চলি পাইছে সি বুজি পায় মই ভালকৈ চলি পাইছোঁ মই জানো সেইকাৰণে সদায় মই চালাম কৰোঁ চেলুট কৰোঁ তো এইটোৰ ভিডিঅ'ত এটা কথা কওঁ ভিডিঅ'টো যোনে চাইছে হেপী ৰমজান মাহ লগতে এই ভিডিঅ'টো চোৱা মানুহখিনিক কৈছোঁ মানুহে মানুহক সদায় হেল্প কৰিব লাগিব সেইকাৰণে ভূপেন দাই কৈ গৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সেইকাৰণে সকলোৱে ভাবিব লাগে অকণমান হ'লেও আমাৰ মানুহে মানুহক হেল্প কৰিব লাগিব
সকলোৰে দৰকাৰ। শেষত এটাই কথা কৈছোঁ, জয়াই অসম, মানুহক পাৰিলে হেল্প কৰিবা, টকাৰে নোৱাৰা হাতেৰে কৰা, যি শান্তি তুমি বলে পাৰা।